ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 4 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব আবেলি 5:33 আৰু আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতি 7:26 আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:52। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় সমাজ বা সামাজিক কামত কটাব। আৰ্তজনৰ বন্ধু এজনক সহায় কৰিলে মনত সুখ থাকিব। নিজৰ নীতি আৰু নিয়মৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাটোৱে আপোনাক শক্তিশালী কৰি ৰাখিব। ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ কৰাটো উপযুক্ত নহয়, কাৰণ কোনোবাই আপোনাক প্ৰতাৰণা বা প্ৰতাৰিত কৰিব পাৰে। যিকোনো অনুষ্ঠান ইত্যাদিলৈ যাওঁতে নিজৰ বস্তুৰ যত্ন লওক। যদি কোনো লোকচান হয় তেন্তে তাৰ বাবে আপুনি নিজেই দায়ী হ'ব। যন্ত্ৰপাতি আৰু তেল ব্যৱসায়ত লাভ হ'ব পাৰে। আজি কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। প্ৰতিটো কামৰ লগত জড়িত নথি পত্ৰ সম্পূৰ্ণ কৰি ৰাখক। কিবা এটা অনুসন্ধান হ'ব পাৰে। বিবাহিত জীৱন সুখী আৰু শান্তিপূৰ্ণ হ'ব। বিবাহ আৰু এংগেজমেণ্টৰ দৰে কামৰ লগত জড়িত ব্যস্ততাও আজি থাকিব পাৰে। শাৰীৰিক স্থিতি আজি ভালেই দেখা যায়, কিন্তু কাহ চৰ্দি আদি হ'ব পাৰে। কিন্তু আপুনি একেবাৰে অসাৱধান নহ'ব। আপুনি সময়মতে সকলো চিকিৎসা কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অৰ্থনৈতিক কাৰ্যকলাপ হ'ব। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ আশা আছে। আপোনাৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম পদ্ধতিত কৰা পৰিৱৰ্তন আপোনাৰ বাবে ইতিবাচক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পত্তি সম্পৰ্কীয় লেনদেনত লাভজনক চুক্তি হ'ব পাৰে। সময়ে ব্যক্তিগত কাম কাজৰ সন্দৰ্ভত স্বাভাৱিক ফলাফল দিবলৈ গৈ আছে। এটা বিশেষ কামত বহু টকা খৰচ কৰাৰ পিছতো আপুনি আকাংক্ষিত ফলাফল নাপাব। ধৈৰ্য আৰু সংযমেৰে নিজৰ কামবোৰ সম্পন্ন কৰক। লাহে লাহে পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে উন্নত হ'বলৈ ধৰিব। ব্যৱসায়িক বিষয়ত আজি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব। যদিও কাম সময়মতে সম্পূৰ্ণ হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব। কিবা কাৰণত প্ৰেমৰ সম্পৰ্কত আজি দূৰত্ব থাকিব পাৰে। স্বাস্থ্য কিছু দুৰ্বল থাকিব। এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি ব্যক্তিগত কোনো সমস্যাৰ সমাধান হয় তেন্তে ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ ওচৰৰ মানুহক লগ পোৱাৰ সুযোগ পাব। পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। নেটত আড্ডা দিওঁতে সাৱধান হওক। অসাৱধানতাৰ বাবে সুনাম হেৰুৱাব লগা সম্ভাৱনা আছে। সময়ৰ অভাৱৰ বাবে আপোনাৰ বিনিয়োগ সম্পৰ্কীয় যিকোনো পৰিকল্পনা মাজভাগত থাকিব পাৰে। আপোনাৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি নিজে সংগঠিত হ'ব লাগিব। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা আজি সফল হ'ব। বন্ধ কৰা কামো পুনৰ আজি আৰম্ভ হ'ব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। চাকৰিত অতিৰিক্ত কামৰ বাবে আপুনি অশান্তি পাব পাৰে, কিন্তু চিন্তা নকৰিব, প্ৰগতিৰ আশা আছে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় আজি কটাওক। ইয়াৰ দ্বাৰা ঘৰত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো জৰুৰী হ'ব। সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ যোগাসন, ধ্যান আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনৰ আৰম্ভণিতে ফোন বা মিডিয়াৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ মনটো উল্লাসিত হৈ থাকিব। পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ কিছু সমাধান পালে শিশুৱে সকাহ আৰু সুখ অনুভৱ কৰিব।
নিজৰ অসাৱধানতাৰ বাবে কামত বাধা আহিব পাৰে। যিকোনো ধৰণৰ কাগজৰ কাম কৰাৰ সময়ত সাৱধান হওক। এই সময়ত বাহিৰৰ কাম কাজত ব্যস্ত থকাটো সময় আৰু ধনৰ অপচয় হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন আঁচনিৰ পৰিকল্পনা থাকিব। কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল পাব। বিক্ৰী কৰ আৰু GSTৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক। ভাল সুযোগ আহিলে বেছি চিন্তা কৰাটো আজি উচিত নহয়। সম্পৰ্কত মধুৰতা বাঢ়িব আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে। বতৰ অনুযায়ী দৈনন্দিন কাম কাজ ৰাখক। কাহ চৰ্দি আদি অসাৱধানতাই গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো বাধাপ্ৰাপ্ত কাম এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিব পৰা যাব। আজিৰ দিনটো অতি ইতিবাচকভাৱে কটাওক। আপোনাৰ বহু স্থবিৰ কামে আকৌ গতি লাভ কৰিব পাৰে আৰু আপুনি সফলতাও লাভ কৰিব। যিকোনো ঠাইতে বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকক, নহ'লে লোকচান হোৱাৰ সম্ভাৱনা আছে। আন কামত ব্যস্ত থকাৰ লগতে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো চকু ৰাখক। পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। ব্যৱসায়ত বাহিৰৰ মানুহৰ লগত কথা পাতি থাকোঁতে অতি ধৈৰ্য আৰু সংযম ৰাখিব লাগিব। খৰখেদাকে ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কৰ্মসংস্থাপিত লোকসকলে হয়তো কৰ্মসূত্ৰে আজি যাত্ৰা কৰিব লাগিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালটোত সুখ আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। নিজৰ ওপৰত অত্যাধিক কামৰ বোজা ল'ব নালাগে, বৰঞ্চ আপুনি নিজৰ কাম আনৰ লগত ভাগ কৰি মানসিক চাপমুক্ত অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ ক্ষমতা আৰু সামৰ্থ্যৰ ভিত্তিত কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে। গতিকে সময়ৰ সৎব্যৱহাৰ কৰক। আপোনাৰ সামাজিক আৰু ৰাজনৈতিক যোগাযোগ শক্তিশালী কৰক। এই সম্পৰ্কবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিতও হ'ব। মনত ৰাখিব যে খং আৰু খৰখেদা কৰিলে আপোনাৰ কাম নষ্ট হ'ব পাৰে। কাৰো লগত বেছি তৰ্ক বিতৰ্ক নকৰিব আৰু নিজৰ কামত মন দিয়ক। ইতিবাচক হৈ থাকিবলৈ প্ৰকৃতিৰ সংগত কিছু সময় কটাওক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত লাভৰ সম্ভাৱনা দেখা যায়। অভিজ্ঞ ব্যক্তিৰ সহায়ত আৰু পৰামৰ্শৰ সহায়ত স্থবিৰ হৈ থকা কাম কাজো আৰম্ভ হ'ব। এজন বিষয়াৰ সহায়ত চাকৰিত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সংবেদনশীল হোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। নিজকে ৰক্ষা কৰক আৰু বতৰ অনুযায়ী খাদ্যাভ্যাস ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰিব। আজি বিশেষকৈ মহিলাসকলে ঘৰুৱা কাম কাজ সহজ আৰু সম্পূৰ্ণ কৰিব পাৰিব। মনোৰঞ্জন পাৰ্টি আদিত আত্মীয়ৰ সৈতে সময় কটাব। অবিবাহিত সদস্যসকলৰ ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। আনৰ বিষয়ত অনাকাংক্ষিত পৰামৰ্শ দিবলৈ নাযাব। কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে কেৱল আপোনাৰ বাবে। গতিকে নিজৰ কামত ব্যস্ত হৈ থাকিলে আপোনাৰ কাৰণে ভাল হ'ব। ঘনিষ্ঠ আত্মীয় আৰু ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কামৰ বাবে নতুন প্ৰযুক্তি সফল হ'ব। আপোনাৰ কামবোৰ মানুহে ভাল পাব। সভা আদিত আপোনাৰ উপস্থিতিও শলাগ ল'ব। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিব লাগিব পাৰে। কাজিয়াৰ বাবে ঘৰৰ পৰিৱেশ কিছু বিচলিত হ'ব পাৰে। শান্ত আৰু বুদ্ধিমানৰ দৰে সমাধান বিচাৰি উলিয়াওক। বন্ধুত্বত যুৱক যুৱতী অধিক ঘনিষ্ঠ হৈ পৰিব। আজি চৰ্দি আৰু কাহত আপুনি ভুগিব পাৰে। সেইকাৰণে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগ বা সংবাদ মাধ্যমৰ পৰা অধিক ব্যক্তিগত আৰু ব্যৱসায়িক সম্পৰ্কীয় তথ্য লাভ কৰক। ঘৰটো সৌন্দৰ্য বৰ্ধনৰ বাবে নতুন নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এটা ভ্ৰমণলৈ যোৱাৰ চিন্তা কৰিব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভুল সংগ আৰু অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ই আপোনাৰ কেৰিয়াৰত প্ৰভাৱ পেলাব।
কেতিয়াবা অত্যাধিক কামৰ বোজাই প্ৰকৃতিত বিৰক্তি সৃষ্টি কৰিব, মানে আপোনাৰ নিজৰে বিৰক্তি সৃষ্টি কৰিব পাৰে। কিছু ধৈৰ্য বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা আৰু বাঢ়িব। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ সঠিক ফল পোৱাৰ সময় আহি পৰিছে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ বাবে মনত সুখ আৰু আত্মবিশ্বাস বাঢ়িব। কাৰ্যালয়ত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰৰ পৰিৱেশ সুখী হ'ব। কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ লগত ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে আজি মানসিক চাপ বাঢ়িব। ধ্যান ধাৰণাত কিছু সময় কটালে আৰু ভাল সাহিত্য পঢ়িলে আপোনাক শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কোনো আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হ'লে মনত সুখী হ'ব। ধৰ্মীয় কাম কাজত অংশ ল'ব পাৰিব। অৰ্থনৈতিক পৰিস্থিতিত উন্নত হ'ব। যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কিবা বিসংগতি চলি আছিলে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাই পুনৰ সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। আজি আপোনাৰ কম আয় আৰু অধিক খৰচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। অপ্ৰয়োজনীয় কামত হোৱা খৰচ নিয়ন্ত্ৰণ কৰি ৰাখক। বাহনখনৰ লগত জড়িত কিবা সমস্যা হ'ব পাৰে, গতিকে সময় অনুসৰি ছাৰ্ভিচিং কৰি ল'ব। ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰ আজি লাভ কৰিব। ধন উপাৰ্জনৰ দিশত কৰা প্ৰচেষ্টা সফল হ'ব। যদি আপুনি ঋণৰ বাবে চেষ্টা কৰিছে তেন্তে সফলতা লাভ কৰাৰ আশা আছে। চাকৰিৰ বাবে চেষ্টা কৰি থকা যুৱক যুৱতীসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে ঘৰ আৰু পৰিয়ালত বেছি সময় আজি কটাব নোৱাৰিব, যাৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হ'ব। আঁঠুৰ বিষ আৰু পেটৰ সমস্যাত আজি কিছু অসুবিধা লাভ পাব পাৰে। অত্যাধিক গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ এই সময়ত যিকোনো কাম খৰখেদাকৈ নহয়, বৰঞ্চ স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰক। কিছুমান অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ নিৰ্দেশনাত আপুনি বহু কথা শিকিব পাৰিব। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবে আজি এক কাৰ্যসূচী বনাব পাৰিব। আজি সপোন বাস্তৱায়িত কৰাৰ দিন হ'ব। আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। পৰিয়ালৰ সঠিক ব্যৱস্থা বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব। আপোনাৰ সিদ্ধান্তক আজি অগ্ৰাধিকাৰ দিব। আজি এটা নতুন অৰ্ডাৰ বা চুক্তি চূড়ান্ত হ'ব পাৰে, কিন্তু আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। লগতে যিকোনো পেণ্ডিং পে'মেণ্ট আজি লাভ কৰাৰ আশা আছে। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু বিশ্বাসে ঘৰত সুখ আৰু শান্তি বজাই ৰাখিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণৰ সুযোগো লাভ কৰিব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ গ্ৰহৰ পৰিৱেশনে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে পৰিকল্পিতভাৱে কাম সম্পূৰ্ণ হ'ব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব আৰু উপযুক্ত ফলাফলো লাভ কৰিব পাৰিব। সময় অনুসৰি নিজৰ আচৰণ আৰু ৰুটিন সলনি কৰাটো অতি প্ৰয়োজনীয় হ'ব। কোনো কথাতে অত্যাধিক অটল বা জেদী হোৱাটো উপযুক্ত নহয়। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিব লাগিব, কাৰণ এই সময়ত অৰ্থনৈতিক অৱস্থা ভাল নহ'ব। কৰ্মক্ষেত্ৰত অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৱশ্যে আজি কিছুমান গুৰুত্বপূৰ্ণ চুক্তিৰ বাবে আপোনাৰ মনটো সুখী হৈ থাকিব। যিকোনো বাকী থকা কাম এজন অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান কৰিব পাৰিব। অনলাইন শ্বপিং আৰু নিজৰ আনন্দৰ কামত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব। কাহ আৰু চৰ্দিৰ সমস্যাই আজি আপোনাক অলপ অসুবিধা দিব পাৰে। আয়ুৰ্বেদিক বস্তু যিমান পাৰি আজি ব্যৱহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ সৈতে জড়িত ৰূপৰেখা তৈয়াৰ কৰি লওক। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত অতি অনুকূল হ'ব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিছু কাম সম্পন্ন কৰি সান্তনা লাভ কৰিব পাৰিব। উৎকৃষ্ট যোগাযোগো কৰিব পাৰিব।
নেতিবাচক প্ৰকৃতিৰ মানুহ আৰু কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আজি চেষ্টা কৰক। কেতিয়াবা আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে। ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিছে, ইয়াৰ ফলত আপোনাৰ ফলাফলত প্ৰভাৱ পৰিব। ব্যৱসায় সম্পৰ্কীয় প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। অসাৱধানতাৰ বাবে দলবোৰ ভাঙিব পাৰে, কিন্তু বৰ্তমান সময়ত কামৰ গতি মধ্যমীয়া হৈ থাকিব। কঠিন সময়বোৰ ধৈৰ্য আৰু সংযমেৰে পাৰ হৈ যাব। নিয়োজিত লোকসকলে বিষয়াৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিবলৈ নিদিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব। মনটো উল্লাসিত আৰু শিথিল হৈ থাকিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ লাভ কৰিব। নেতিবাচক চিন্তাই আত্মবিশ্বাস কমাব পাৰে, ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু কিবা মতামত দিব লাগিলে নিশ্চয় দিব।